জুবিনৰ গীতত টোপনি চাই নিশা ৰাতিপুৱাৰ পৰা গধূলিলৈকে জুবিনৰে গান লাগি থাকে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে জুবিনৰে গান লাগি থাকে। ল'ৰাটো জুবিন প্ৰেমী, কিন্তু আজি কেইদিনৰ পৰা কেইদিন জুবিনৰ অঘটন হোৱাৰ পৰা খোৱা বোৱাও কৰা নাই। মৰমৰ হিয়াৰামঠো হেৰাই ৰাজ্যবাসীৰ চকুত চকুলো। বাদুলিপুৰত মুছলিম সমাজ আচৰণে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি। আছৈ বাদুলিপুৰত মুছলিম সমাজে মৰমৰ হাৰ্টথ্ৰব হিয়াৰামঠো মনৰ পৰা বিদায় দিয়ে। পিঠাৰ পৰা যুৱকলৈ, শিশুৰ পৰা মহিলালৈ হাৰ্টথ্ৰবৰ হিয়াৰামঠো আত্মাৰ জন্নতৰ নচিবৰ বাবে কৰিলে বাদুলিপুৰৰ মুছলিম সমাজে দোৱা। নিউজ ডেস্ক ৰিপৰ্ট। বহুত ভাল পাওঁ, ক'ব নোৱাৰাকৈ ভাল পাওঁ। আমাৰ ঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে জুবিনৰে গান লাগি থাকে। ল'ৰাটো জুবিন প্ৰেমী, কিন্তু আজি কেইদিনৰ পৰা কেইদিন জুবিনৰ অঘটন হোৱাৰ পৰা খোৱা বোৱাও কৰা নাই। ইমানেই ভাল পায়, কিন্তু যোৰহাট আহিব বুলি ভাবি পেলাই বহুত ৰাতিলৈকে বাদলিপাৰ চাৰিআলিত ৰৈ আছিলে, কিন্তু অহা নেদেখি ঘৰলৈ উভতি গ'ল। যোৰহাটলৈ অহাটো বিচাৰিছে। একাংশই কৈছে তেওঁক হত্যা কৰিছে, আপোনাৰ কি অনুভৱ? নেদেখাকৈ মই এতিয়া ক'ব নোৱাৰোঁ হত্যা নে বা নিজে আত্মহত্যা, সেইটো ক'ব নোৱাৰোঁ। কিন্তু মোৰ পাখি লগা আচলতে মহামানৱ মানৱ দৰদী জুবিন দা আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। সকলোকে অনুৰোধ কৰিছোঁ এটা জুবিন দাৰ লগতে এটা জাতিৰ মৃত্যু হৈছে, এটা জাতিৰ গানটো লগাব কৈছোঁ। চবে একেলগে আমি মায়াবিনী গানটো গাম। মৃত্যু হৈছে। চবে নিজৰ নিজৰ ফ্লাছ লাইটটো জ্বলাই লওক। জুবিন দা এটা নাম নাছিলে, আচলতে তেওঁ এটা অনুষ্ঠান আছিলে। তেওঁ বহুতৰ সহায়ৰ পথ আছিলে। আজি আমি তেওঁৰ বিয়োগত মৰ্মাহত হৈছোঁ আৰু তেওঁক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আমি মুছলিম সমাজে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আমাৰ সকলো মুছলিম ৰাইজৰ সমবেত হৈছে। সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। সকলোৰে হৃদয়ত তেওঁ থাকিব। তেওঁ মৰিও অমৰ। আচলতে তেওঁৰ মৃত্যু হোৱা নাই, তেওঁৰ মৃত্যু হ'ব নোৱাৰে। তেওঁ মৃত্যুঞ্জয়, তেওঁ মৃত্যুক জয় কৰিছে আৰু তেওঁ সদায় আমাৰ সকলোৰে হৃদয়ৰ মণিকোঠাত থাকিব। তেওঁ অমৰ হৈ থাকিব। অসমবাসীয়ে যোৰহাটত বিচাৰিছে, আপুনি কি আহ্বান জনাব? আমিও বহুত আশাৰে বাট চাই আছিলোঁ যোৰহাটত, কিন্তু যোৰহাটত দিয়া হ'লে আমিও বহুত সুখী হ'লোহেঁতেন, ভাল পালোহেঁতেন। তেওঁৰ যিহেতু জন্ম জেগা, তেওঁৰ যাত্ৰা যোৰহাটৰ পৰা, গতিকে আমিও যোৰহাটতে বিচাৰিছোঁ। বাদুলিপাৰ মুছলিম সমাজৰ হৈ আমি প্ৰায় নেশ্যনেল হাইৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰায় 1 কিলোমিটাৰ ৰেলী আজি জুবিনদাৰ আত্মাৰ সদ্গতিৰ হকে আমি ৰেলী কৰিলোঁ বাদলিপাৰ মুছলিম সমাজে। আজি প্ৰায় 3 দিনৰ পৰা আমাৰ বাদলিপাৰ সম্পূৰ্ণ একদম নিস্তব্ধ হৈ গৈছে আৰু আপোনাৰ চৰাই চিৰিকটি যিমান আছে চববোৰ মাত সম্পূৰ্ণ নাইকিয়া হৈ গৈছে। আমাৰ চব নিস্তব্ধ, সম্পূৰ্ণ দোকান পোহৰৰ পৰা ধৰি কমপ্লিট আমাৰ বন্ধ বাদলিপাৰ। সেয়েহে কৰিছে আমাৰ বাদলিপাৰ বাকী ৰাইজক। সেয়েহে আমি আৰু কি ক'ম, জুবিনদাৰ নামতো অকল যোৰহাট বুলিয়ে নহয়, গোটেই অসমত তেখেতৰ প্ৰতিমূৰ্তি এটা প্ৰয়োজন আছে। প্ৰত্যেক জেগাত, প্ৰত্যেকটো জিলাই থাকিব লাগে। জুবিনদাৰ নিচিনা আজিলৈকে মই তেনেকুৱা এজন শুদ্ধ সৎ শিল্পী এজন দেখা পোৱা নাছিলোঁ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আপোনাৰ প্ৰতিমূৰ্তি
জুবিনদাৰ প্ৰত্যেকটো জিলাত মানে আমাৰ ইয়াত হ'লে ভাল অসমত যাতে বাহিৰা দেশৰ মানুহে আহিলে গম পাব লাগিব প্ৰতিমূৰ্তি চাইজন কোন মানে মিউজিয়ামৰ দৰকাৰ মিউজিয়াম হিচাপে থাকক আৰু যদি চৰকাৰ ফালৰ পৰা যদি এইখিনি সহায় কৰে ভাল কথা যদি নকৰে ৰাইজে আৰু ডনেশ্যন কৰি প্ৰত্যেকটো জিলাই প্ৰতিমূৰ্তি এটা এটা হ'লে মানে আমাৰ অসমৰ হকে এটা চিহ্ন হিচাপে জুবিনদা যে আছিলে এনেকুৱা এজন আমাৰ নেক্সট জেনেৰেশ্যনটো যাতে গম পায় সেইটো আমি আবেদন জনাম চৰকাৰক ক'ম SDC ক'ম DCকো ক'ম আৰু সেই হিচাপে আমি এবিঘা মাটি হ'লেও আমাৰ এইটো বাদলিপাৰ জেগাত আমি এই নেশ্যনেল হাইৱে ৰাস্তাৰ দাঁতিতে আমি তেখেতৰ এটা প্ৰতিমূৰ্তি বনাম বুলি আমি তেখেতক আমি সৰু জন্মৰ পৰাই আমি তেখেতৰ গান শুনি ডাঙৰ দীঘল হ'লোঁ এতিয়াও শুনি থাকোঁ বৰ্তমান সময়ত তেখেতৰ মৃত্যু অতিকৈ দুখ প্ৰকাশ কৰিছোঁ যে ইমান ভাল এগৰাকী শিল্পী আমাৰ মাজত বৰ্তমান নাই চিৰগামী হৈ গৈছে তেখেতৰ অন্তৰাত্মাই চিৰ শান্তি কামনা কৰিছে